দুষ্ট সকলক দমন আৰু সাধু সন্ত সকলক পালনৰ বাবে যুগে যুগে আমি হওঁ অৱতাৰ, যুগে যুগে আমি হওঁ অৱতাৰ, যুগে যুগে আমি হওঁ অৱতাৰ। ভগৱান এই সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতী অধীশ্বৰ মই দেৱ পুৰন্দৰ ত্ৰিলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী মই দেৱ শ্ৰেষ্ঠ দেৱেন্দ্ৰ। আজি মোতকৈ সুখী আৰু সমৃদ্ধিশালী আছে জানো অন্য কোনোজন ব্ৰহ্মা দেৱৰ সৃষ্টি? সেয়েহে আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু দিতি আৰু সেই তৰুৰ নন্দন দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি। সেয়েহে দিকপাল দেৱৰাজ, সদা সষ্টম হৈ থাকিবা তুমি সেই দৈত্য আৰু দানৱৰ বাবে। তাৰ বাবে আপুনি নিশ্চিন্ত থাকক দেৱৰাজ, আৰু আমি ভাল ভস্মীভূত হব পাৰে এই সমস্ত জগৎ এটি পলকত। কারণ এবার সাক্ষাৎ না পাবার কারণে
মন্ত্রীবর এ আসেন কুহলেবুর এ অযোধ্যার প্রিয় প্রজাগণ অভাব অনাতন কিংবা বহিঃশত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি তেওঁলোকৰ জীৱন কওক সকলোতে মোক নকৰিব মহারাজ মন্ত্রীবর সকলোৰে মংগল আজি এই অযোধ্যাৰ ৰাজ্যত। কিন্তু মহারাজ কিন্তু বলি রল কি মন্ত্রীবর মহারাজ মন্ত্রীবর আজি কিছুদিন ধৰি নিৰীক্ষণ কৰিছোঁ আপোনাক পূৰ্ণিমাৰ সন্দেহে মুখনি আপোনাক দেখা পাওঁ আজি যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজিব ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তা অন্যথা অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হ'বা তুমি দেৱৰ্ষি এয়া কি কৈছে দেৱৰ্ষি সেয়া মই কি কাৰ্য কৰিছোঁ মন্ত্ৰ হৈ বিষয়ৰ ভোগ বিলাসতে উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজ পুত্ৰ সন্তিক এই প্ৰিয় প্ৰজাজনক মই কৰিছোঁ অৱহেলা নাই ইয়াৰ ব্যৱস্থা মই কৰিব লাগিব ত্ৰিকালজ্ঞ আপুনি কৃপা কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টি আজি এই অযোধ্যা ৰাজ্য সিংহাসনত অধিষ্ঠিত হোৱা দিন ধৰি আজি পৰ্যন্ত নাপালো মনৰ শান্তি অদিতিৰ নন্দন সেই অপুতীয়া দেবেন্দ্ৰই কপট চালনা কৰি অমৰাৱতীপুৰ হস্তগত কৰি বঞ্চিত কৰিছে এই অসুৰক
স্বর্গ সুখৰ পৰা যুগে 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 যুগ প্ৰতিশোধ তেন্তে এই সিংহাসনত বহাৰ জানো কিবা যুক্তি আছে? সঁচা কথা দাদা দৈত্য কুল বুলি অধম গুৰুত্ব বুলি নহয় আজপতাক ইন্দ্ৰতাক ধৰিলে মোহাৰি মোহাৰি কৃষ্ণমী হৰি Om Namah Shivaya. Nai Nitya Nahil Mahadev. Om Namah Shivaya. শান্ত হ শান্ত হ সন্তুষ্ট মই তোমাৰ স্তুতি অধম ভক্তৰ সেৱা কৰিব গ্ৰহণ কথা অৱশ্য কোৱা তোমাৰ মনৰ আজ্ঞা প্ৰভু এই দাসৰ প্ৰতি যদি সদয় হৈছে তেন্তে মোক অমৰত্ব বৰ প্ৰদান কৰি হিতাৰ্থ কৰ। য'ত মিলে মৃত্যু নিশ্চিত অৱশ্য সেয়েহে অমৰত্ব বৰ বাক্য কোনো নহয় কোৱা কাৰণ আছে যে কিবা তোমাৰ মনৰ অভিলাষ প্ৰভু যদি সেয়ে হয় তেন্তে দিয়ক মোৰ এইবাৰ হওঁ যেন মই তিলক বিজেতা আৰু হবা তুমি তিলক বিজেতা যক্ষ ৰক্ষ দেৱতা মানৱে নোৱাৰে পৰাস্ত কৰিব তোমাক কিন্তু কিন্তু কি প্ৰভু সূৰ্যবংশী এক হৰি ভক্ত যদি হয় তোমাৰ ৰং তেন্তে তোমাৰ মৃত্যু জানিবা নিশ্চয় প্ৰভু এবে মই মাগিছো বিদায় যাওক প্ৰভু আজি অন্তে হলো মই অজয় এই চৌক্যৰ ভিতরে